কাইলৈ অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। ইতিমধ্যে গোৱালপাৰা জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে আৰু এই মুহূৰ্তত মই গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত আছোঁ আৰু ৰাতিপুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈছে পলিং প্ৰিজাইডিং বিষয়াসকল আৰু ভোট কেন্দ্ৰলৈ নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে। যিখিনি যাৱতীয় সামগ্ৰী আছে বেলট পেপাৰ বেলট বক্সসমূহ লৈ পলিং প্ৰিজাইডিং বিষয়াসকল নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে। পৰিৱেশ দেখুৱাইছোঁ এয়া গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰিৱেশ আৰু জিলা আয়ুক্ত কাৰ্যালয়ত এনেদৰে দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ৰাতিপুৱাৰে পৰা আৰু যিহেতু কাইলৈ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে এনেদৰে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে গোৱালপাৰা জিলা প্ৰশাসন। ইতিমধ্যে সম্পূৰ্ণৰূপে সুন্দৰকৈ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যিহেতু ক'ব লাগিব গোৱালপাৰা জিলাখনত মুঠ যি ভোটাৰ্ছ যদি ক'ব লাগিব মুঠ ভোটাৰ্ছ আছে 7,26,212 ভোটাৰ্ছ মুঠ ভোটাৰ্ছ আৰু যদি জিলাখনলৈ চাবলৈ যাওঁ আমি গোটেই জিলাখনত আছে 955কৈ ভোট কেন্দ্ৰ আৰু তাৰে 30টা ভোট কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। তাৰ বাবে সুন্দৰকৈ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এনেদৰে ৰাতিপুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে পলিং প্ৰিজাইডিং বিষয়াসকল আহিছে আৰু নিজৰ ভোট কেন্দ্ৰলৈ তেওঁলোক ৰাওনা হোৱা পৰিলক্ষিত হৈছে। বেলট পেপাৰ বেলট বক্সসমূহ লৈ নিজৰ ভোট কেন্দ্ৰলৈ তেওঁলোকে ৰাওনা হৈছে। পৰিৱেশ দেখুৱাইছোঁ এনেদৰে কাইলৈ যিহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এনেদৰে সাজু হৈছে জিলা প্ৰশাসন আৰু যিহেতু গোটেই গোৱালপাৰা জিলাখনতে 955টাকৈ ভোট কেন্দ্ৰ আছে। ইতিমধ্যে মই জনাইছোঁ 955টাকৈ ভোট কেন্দ্ৰত এনেদৰে ৰাওনা হৈছে পলিং প্ৰিজাইডিং বিষয়াসকল আৰু ক'ব লাগিব উল্লেখযোগ্য যে গোৱালপাৰা জিলাখনত যে 16টা জিলা পৰিষদীয় সমষ্টি আছে। জিলা পৰিষদ ইতিমধ্যে 2টা জিলা পৰিষদীয় সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে এনডিএৰ প্ৰাৰ্থী বিজয়ী হৈছে। আগিয়া আৰু ডাৰকা এই 2টা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে এনডিএৰ প্ৰাৰ্থী বিজয়ী হৈছে নিৰ্বাচিত হৈছে আৰু ক'ব লাগিব যদি 81টা গাঁও পঞ্চায়ত আছে গোটেই গোৱালপাৰা জিলাখনত 81টা গাঁও পঞ্চায়তৰ ভিতৰত 27টা আঞ্চলিক পঞ্চায়ত সদস্য এনডিএৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে। গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ আৰু লোকসকলৰ পৰা তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম কিয়নো তেওঁলোক এই ৰাতিপুৱাই আহিছে আৰু নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা হ'ব। দাদা ক'ত পৰিছে আপোনাৰ মোৰ আপোনাৰ কি কয় এইটো আমবাৰী 13 নম্বৰ জিলা পৰিষদ। হয় নাই এতিয়া লোৱা নাই, আমাৰ মানুহ অহা নাই, এতিয়া আহিব। হয় লৈ যাম ঠিক আছে একদম ৰেডি। দেখিবলৈ পোৱা গৈছে। মই গোসাইবুৰী JB স্কুলত পঢ়িছোঁ। হয় আণ্ডাৰ 4 মাটিয়া ZPC তাৰ আণ্ডাৰ প্ৰিজাইডিং অফিচাৰ হিচাপে আহিছোঁ। আমি গোটেই ৰেডি হৈ আহিছোঁ আজি। আৰু সামগ্ৰীবিলাক এতিয়ালৈকে আহি পোৱা নাই, ল'ম অলপ পিছতে। আমি উপস্থিত হৈছোঁ সকলে, আমি সাজু হৈ আছোঁ, এতিয়া আহিলে ল'ম। হয় সম্পূৰ্ণদমে সাজু হৈছোঁ আমি। ঠিক আছে। এনেদৰে দেখিবলৈ পোৱা গৈছে পলিং প্ৰিজাইডিং বিষয়াসকল আহিছে আৰু নিজৰ যি সামগ্ৰী যি মেটেৰিয়েলছ ল'বলৈ এনেদৰে তেওঁলোকে ৰৈ আছে। আহি পালে তেওঁলোকে মেটেৰিয়েলছখিনি ল'ব। বেলট পেপাৰ বেলট বক্সসমূহ তেওঁলোকে লৈ নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা হ'ব। দাদা ক'ত পৰিছে মোৰ বাতিয়া দলগমা JB পৰিছে ZPC। হয় লৈ আছোঁ, আহিছোঁ জাষ্ট আহি পালোঁ। আমি 7টামান বজাত ওলাইছোঁ। মোৰ এই দুৱাপাৰা নিয়াৰ ডেকগাঁও বুলি কয় গাঁওখন। হয় আমি কালিৰ পৰা ৰেডি হৈছোঁ।
হয় এনেদৰে পৰিৱেশ দেখুৱাইছোঁ আৰু লোকসকলৰ পৰা তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ কিয়নো তেওঁলোকৰ বাবেও এটা শুভ দিন গণতন্ত্ৰৰ বাবে এটা শুভ দিন কাইলৈৰ বাবে এটা শুভ দিন আৰু তাৰ বাবে এনেদৰে সকলোৱে সাজু হৈছে সকলোৱে তেওঁলোক এনেদৰে সম্পূৰ্ণৰূপে সাজু হোৱা পৰিলক্ষিত হৈছে তেওঁলোক কৈছে উৎসুকতা দেখুৱাইছে দাদা ক'ত কৰিছে আপোনাৰ মোৰ ঘৰ বৰপেটা ডিষ্ট্ৰিক্ট বাগমাৰা মোৰ চেণ্টাৰ হ'ল মানে শ্ৰী সূৰ্যগিৰি ZPC আৰু 54 নং শ্ৰী সূৰ্যগিৰি GP না লোৱা নাই মোৰ মানে গোটেইখিনি মানে পাৰ্টিৰ টিমটো আহি পোৱা নাই আহি পালে আমি ল'ম আৰু কি যাম আৰু কি হয় এনেদৰে পৰিৱেশ দেখুৱাইছোঁ এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ত এনেদৰে দেখিবলৈ পোৱা গৈছে সকলোৱে ৰাতিপুৱাই ওলাই আহিছে ৰাতিপুৱাই নিজৰ ঘৰৰ পৰা ওলাই আহি এনেদৰে সামগ্ৰীসমূহ লৈছে বেলট পেপাৰ বেলট বক্সসমূহ লৈ নিজৰ নিজৰ ভোট কেন্দ্ৰলৈ তেওঁলোক ৰাওনা হ'বলৈ ওলাই আহিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ দাদা ক'ত পৰিছে মোৰ পৰিচয় আপোনাৰ ধনুভাঙা বুলি কয় ধনুভাঙা ধূপধৰাত পৰিচয় কেইটামান ওলাই আহিছে ঘৰৰ পৰা আমিতো কলেজত থাকোঁ তো তাৰ পৰা 6:30 ওলাই আহিছিলোঁ 6:30 ওলাই আহিছোঁ সম্পূৰ্ণৰূপে সাজু এনেই আমাৰ এক্সপিৰিয়েঞ্চ আছে কৰিছোঁ বাৰু বহুত কৰি গৈছোঁ আৰু এইবাৰ ছিষ্টেমটো ভাল কৰিছে কাউণ্টাৰ মানে বহুত কৰিছে চ' সেইকাৰণে আমি মানে ভাল লাগিছে আৰু বস্তুটো হয় গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ এনেদৰে গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰিৱেশ দেখুৱাইছোঁ এনেদৰে কাইলৈৰ যিটো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু ভোট গ্ৰহণ তাৰ বাবে এনেদৰে সম্পূৰ্ণৰূপে সাজু হৈছে গোৱালপাৰা জিলা প্ৰশাসনো আৰু আজি ৰাতিপুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে জিলা আয়ুক্ত কাৰ্যালয়ত পলিং প্ৰিজাইডিং বিষয়াসকল নিজৰ নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে বেলট পেপাৰ বেলট বক্স আৰু যিখিনি যাৱতীয় সামগ্ৰী সেই যাৱতীয় সামগ্ৰীসমূহ লৈ তেওঁলোক নিজৰ নিজৰ ভোট কেন্দ্ৰলৈ যোৱা পৰিলক্ষিত হৈছে আমাৰ গোৱালপাৰা জিলাত আমাৰ মুঠ 16টা জিলা পৰিষদ সমষ্টি আছে 955টা পুলিং ষ্টেচন আপোনালোকে জানে যে এইবাৰ আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আমি 12টা জিলা পৰিষদৰ নিৰ্বাচনৰ কাৰণে ভোট গ্ৰহণৰ গোটেই আয়োজন ইয়াত কৰিছোঁ বাকী 4টা জিলা পৰিষদ কৰা হ'ব আৰু আগিয়াৰ পৰা যিটো গোৱালপাৰা পশ্চিম ডিষ্ট্ৰিক্ট আছে তাৰ পৰা কৰা হৈছে আৰু আমি আমাৰ 955টা মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আমি 30টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালনা কৰিম তেওঁলোকৰ কাৰণে আমি ছেপাৰেটলি আমি মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে কাউণ্টাৰো কৰি দিছোঁ আৰু তেখেতসকলৰ যিবিলাক ভোটগ্ৰহণ কেন্দ্ৰ হ'ব সেইবিলাক যাতে গোটেইখিনি সুবিধা থাকে এইটো আমি নিশ্চিত কৰিছোঁ ছিকিউৰিটি পুলিচৰ ফালৰ পৰা ইতিমধ্যে কৰিছে প্ৰায় আমাৰ ষ্টেটিক কিছুমান আমাৰ টীম থাকিব পুলিচৰ আৰু প্ৰত্যেকটো পুলিং ষ্টেচনতে এগৰাকীকৈ হোমগাৰ্ড থাকিব আৰু এজন পুলিচ কনষ্টেবল থাকিব যিহেতু দুৰ্গম এলেকাত কিছু ভোটগ্ৰহণ কেন্দ্ৰ চলাচল আছে আমাৰ 33টা তেনেকুৱা ভোটগ্ৰহণ কেন্দ্ৰ আছে য'ত নেকি নদী পাৰ হৈ যাব লাগিব সেইকেইটা আমি ইতিমধ্যে তাৰ ছেক্টৰ অফিচাৰসকলক কৈছোঁ তেখেতসকলক আমি আগতীয়াকৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিম নাৱৰ কাৰণে ব্যৱস্থা কৰা হৈছে তেওঁলোকে নদী নাও পাৰ হৈ যাব পাৰিব নাও লাগিব হয় হয় সেইবিলাক ব্যৱস্থা কৰা হৈ গৈছে মই এইটোৱে আহ্বান জনাম যাতে আমি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়াটো চলাই নিব পাৰোঁ সকলোৰে সহযোগিতা কামনা কৰিম আৰু সকলো ৰাইজকে এই পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক আৰু নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি আমাৰ এই গোটেই প্ৰক্ৰিয়াটো সফল কৰাত সহায় কৰক সময়টো ছাৰ অকণমান যদি ভোটগ্ৰহণ আৰম্ভ হ'ব পুৱা 7:30 বজাৰ পৰা আৰু চলি থাকিব 4:30 বজালৈ আবেলি 4:30 বজালৈ থেংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ